হেল্ল' এভৰিৱান। বজাৰৰ পৰা যিটো চিৰা আমি কিনি খাওঁ সেইটো চিৰা বাৰু ঘৰতে বনাব পাৰি, আপোনালোকে জানেনে? মই আজি নাৰিকলেৰে চিৰা বনাম আৰু আহকচোন গোটেই ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ কেনেকৈ মই নাৰিকলেৰে চিৰা বনাওঁ। মীনা লাইফষ্টাইল ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। এটা নাৰিকল ল'লোঁ, পানীখিনি উলিয়াই ফটাই ভালকৈ ধুই ওপৰৰ কলা বাকলিটো পেলাই একদম বগা চিকচিকীয়া কৰি ল'লোঁ আৰু এই যিটো আলু ভাজি কটা মেচিন আছে নহয় কটাৰ, এইটোৰে মই ধুনীয়াকৈ দীঘল দীঘল কৰি নাৰিকলটো কাটি ল'ম। সৰু কৰিব নোৱাৰি, মোটা ভাগতহে আমি ল'ব লাগিব, মিহি ভাগত ল'লে নহ'ব। এয়া চাওক মোৰ কিমান ধুনীয়া হৈ গ'ল, তৎক্ষণাতেই ধুনীয়া, একদম যেন এনেকুৱা লাগিছে কিবা ভাজি কটাহে ন। এনেকৈ মই কাটি ল'ম আৰু এতিয়া নেক্সট প্ৰচেছটো হৈছে এইখিনি কৰি ল'লেহে আমাৰ নাৰিকলখিনি ধুনীয়া চিৰাৰ ৰূপ পাব। মই অলপ চেনি ভালকৈ নাৰিকল গাত ভালকৈ সানি অলপ সময়ৰ কাৰণে থৈ দিম। এই চেনিখিনি কিন্তু এইখিনি চেনিৰেই মই গোটেইখিনি নাৰিকল বনাম আৰু মই ইয়াতে চেনি এড নকৰোঁ। আপোনালোকে বিচাৰিলে ফ্ৰিজতো থ'ব পাৰে বা এনেও থৈ দিব পাৰে। মই কিবা কিবি কাম আছে কৰি ল'লোঁ। এতিয়া মই গেছত কেৰাহীটো পাতি দিছোঁ, কিন্তু মই গেছটো জ্বলাই দিয়া নাই। গৰম কেৰাহীত যদি আমি এনেকৈ নাৰিকলখিনি দি দিওঁ নহয়, লগালগ গৰমৰ তাপত নাৰিকলটো ৰঙচুৱা হৈ যাব। এয়া চাওক, এতিয়াহে মই গেছটো জ্বলাইছোঁ আৰু যিখিনি চেনি দিছিলোঁ নাৰিকলত সেইখিনি ইয়াতে মিক্স হৈছে। এতিয়া মই লাহে লাহে নাৰিকলখিনি একদম একে ভাজতে লৰাই থাকিম আৰু কম জুইত কৰিব লাগিব এইটো কাম। আৰু যিখিনি মই চেনি দিছিলোঁ নহয়, এই গোটেইখিনি চেনি কিন্তু নাৰিকলত নেলাগে। যেতিয়া জুইত চেনি আৰু নাৰিকলৰ এই মিশ্ৰণটো পাই যায় তেতিয়া চেনিখিনি গোট মাৰি মাৰি তলত যায় আৰু যিখিনি ৰস সেইখিনিহে আমাৰ নাৰিকলৰ গাত লাগে। সেইকাৰণে বহুত চেনি আমাৰ খোৱা নাযায়। যিসকলে চেনি নাখায় বা কম খায় তেওঁলোকে এইটো খাব পাৰে। আহক দেখুৱাওঁ মই কেনেকৈ চেনিখিনি ইয়াৰ পৰা উলিয়াব পাৰি। এয়া চাওক, লাহে লাহে যেতিয়া মই এইটো কৰি থাকিম তেতিয়া তলত ধুনীয়াকৈ চেনিখিনি গোটা গোটা হৈ ওলাই যাব আৰু ৰসখিনিৰে ধুনীয়াকৈ নাৰিকলখিনি একদম ভাজা হৈ শুকান হৈ যাব। এয়া চাওক, লাহে লাহে মোৰ নাৰিকলখিনি কি ধুনীয়া ভজা হৈছে, দেখিছেনে? এটাৰ গাত আৰু এটা লাগি থকা নাই আৰু ৰঙাও হোৱা নাই। বহুতৰ কিন্তু ৰঙা হয়। সাৱধানে নাৰিকল সদায় এনেকৈ ভাজিব লাগে। মই কিন্তু আমাৰ মাৰ পৰাই শিকিছোঁ। আমাৰ মা পেহীহঁতে সদায় দেখোঁ নাৰিকল এনেকৈ ভাজে। আৰু এইবাৰ ঈদত মাৰ ঘৰত গৈছিলোঁ নহয়, পেহীয়ে কৈছে ইমান ধুনীয়াকৈ বোলে নাৰিকল বনাইছে এনেকুৱা চিৰা, আৰু মোৰ বহুত ভাল লাগে। একচুৱেলি খোৱাৰ কাৰণে নহয়, এইটো আপুনি থৈ দিবচোন, বহুত বেছি ধুনীয়া লাগে, কাৰণ একদম বগা হৈ থাকে নহয়। সঁচাই সদায় বগা বস্তু ভালো লাগে ন। আৰু এইখিনি আপোনালোকে বহুত দিন ষ্ট'ৰ কৰিও ৰাখিব পাৰে। এয়া চাওক, এনেকৈ কৰি থাকিলে হৈয়ে গ'ল মোৰ চিৰাখিনি ৰেডি। যিকোনো এটা কাম যদি আমি খুব ভালকৈ নিষ্ঠাৰে কৰোঁ ধৈৰ্যৰে, তেতিয়াহ'লে খুব ভাল ৰিজাল্ট পায়। এতিয়া চাওক, নাৰিকলখিনি চাওকচোন, অকণমানো ৰঙা হোৱা নাই, কিমান ধুনীয়া বগা। কিন্তু একচুৱেলি আপুনি নাৰিকল যদি লাড়ু বনাবলৈ আপুনি জুইত দিয়ে ন, চাওক ৰঙচুৱা হয়েই। বা এইটো মানে যদি ভালকৈ লৰাই লৰাই কৰা যায় নাৰিকলৰ লাড়ুটো খুব বগা হয়। এই চাওক, মোৰ চিৰাখিনি অলমষ্ট হ'লেই আৰু ইয়াত তলত দেখিছেনে অলপ অলপ ৰঙা ৰঙা দেখা গৈ আছে। এয়া হৈছে চেনিখিনি তলত ৰৈ গৈছে। এতিয়া মই এক্সট্ৰাকৈ ওপৰৰ পৰা নাৰিকলখিনি ওলাই ল'ম আৰু চেনিখিনি চাওক, এই ফুটা ফুটা খৰাহীটোত লৈ লৈছোঁ। তলৰ নাৰিকলখিনি ৰৈ গৈছে আৰু ওপৰৰ চিৰাখিনি মই উঠাই ল'লোঁ। দেখিছেনে কিমান ধুনীয়া হৈছে? এনেকৈ আপোনালোকে কোনোবা আলহী আহিলেও দিবচোন বা চিৰাৰ লগত মিক্স কৰি দিব, কোনো গমেই নাপায় যে এইখিনি চিৰা নে নাৰিকল, একদম ধৰিব নোৱাৰি, একেই হয়। এতিয়া মই এইখিনি এনেকৈ উলিয়াই ল'লোঁ। হৈ গ'ল ন বজাৰৰ নিচিনা চিৰা, কম সময়ত খাবলৈ বহুত টেষ্টি আৰু চাবলৈ বহুত ধুনীয়া। তেন্তে আপোনালোকেও এনেকৈ বনাই চাবচোন, ট্ৰাই কৰিব। আশা কৰোঁ আজিৰ ভিডিঅ'টোৱে আপোনালোকে চাই অকণমান হ'লেও কিবা এটা নতুন শিকিছে বুলি আশা কৰিলোঁ। তেন্তে নেক্সট ভিডিঅ'ত আকৌ নতুন কিবা এটা লৈ আপোনালোকৰ মাজত আকৌ আহিম, লগ পাম। আজিলৈ ইয়াতে এৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব
আৰু মোৰ চেনেলত যদি কোনোবা নতুন মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব যাতে নতুন নতুন ভিডিঅ' আপোনালোকে আগতে পাই যায়। থ্যাংক ইউ এভৰিৱান।